এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 আছামিছৰ 5 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে ৰিমঝিম বৰষুণ আহে। ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ প্ৰথমখিনিত আমাক দিছে যে তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিকটো আমি গোল কৰিব লাগে। এতিয়া প্ৰথমটোত কৈছে যে ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে। এতিয়া ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ, ডুব খাই থাকে। ইয়াৰ পিছতোত আমাক দিছিলে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে পানীৰ টোপ, মানে ক নম্বৰটো। ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে মিলাব লাগে। এতিয়া শব্দ আৰু অৰ্থ দিয়া আছে, শব্দখিনিৰ লগত আমি অৰ্থখিনি মিলাব লাগে। এতিয়া আমি ইয়াত চিধা মিলোৱা আছে, তোমালোকে কিতাপখনত চাই কিনে মিলাই ল'ব পাৰা। যেনেকৈ ডু খাইটো আমি লিখিম যে বেকা হৈ মূৰ তল কৰি। তাৰপিছত উফন্দ মানে হৈছে ঠে, তাৰপিছত বাজলে মানে হৈছে বাহিৰলে, আৰু ভাহে মানে হৈছে উপঙে। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে প্ৰশ্ন উত্তৰ কোৱা আৰু লিখা। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে পথাৰ ৰ'দত শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ ডুব খাই থাকে বুলি কবিয়ে কৈছে। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে পানীৰ টোপালবোৰ বহুত বেছি হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। ইয়াৰ পিছত আমাক গটোত দিছে যে কবিয়ে কি গীত শুনি ভাল পায়। উত্তৰটোত লিখিম যে কবিয়ে ৰিমঝিম গীত শুনি ভাল পায়। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে কবিতাটোত কোনে কোনে হাঁহে, উফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিতাটোত গছ লতা ঘাঁহ বনে হাঁহে, ডাৱৰে উফন্দ পাতে, আকাশে চকু পানী টুকে বুলি কৈছে। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে যে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে। ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিয়ে বৰষুণ আঁতৰিলে বাহিৰলৈ গৈ কাগজৰ নাও মেলি দিয়ে। ইয়াৰ পিছত আমাক প্ৰথম চটোত কৈছে যে কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে। ইয়াৰ উত্তৰত আমি লিখিম যে কবিয়ে কাগজৰ নাও নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে। ইয়াৰ পিছত আমাৰ 4 নম্বৰখিনি দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই। ইয়াত মানে তোমালোকৰ এই শব্দৰ জাল এখন দিয়া আছে, এই জালখিনি আমি মিলাই কেনে তলৰ সেই কুৱেশ্যন আনচাৰকেইটা কৰিব লাগে। এতিয়া এই চাৰ্টখনত তোমালোকে মিলাই ল'বা, যেনেকৈ গছৰ এনেকৈ। প্ৰথম প্ৰশ্নটোত আমাক দিছে যে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। ইয়াৰ উত্তৰটো হৈছে পূবালী। যেনেকৈ ইয়াত যদি বক্সত চোৱা, এইটো চোৱা পূবালী, পদ দীৰ্ঘকাৰ হ'ব, ইয়াত হচৌকাৰ লিখি পালোঁ, তোমালোকে দীৰ্ঘকাৰ লিখিবা পূবালী। তাৰপিছত সেনেকেই বাকী খটোত আমাক দিছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে। ইয়াৰ উত্তৰটো আমি লিখিম যে গণিব। তাৰপিছত আমাক গটোত দিছে কাৰ সেউজী পাত ডুব খাই থাকে। উত্তৰটো হৈছে গছৰ। ইয়াৰ পিছত আমাক ঘটোত দিছে কবিয়ে ৰিমঝিম কৈ কি অহা বুলি কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে বৰষুণ অহাৰ কথা কৈছে। একেই তাৰপিছত 5 নম্বৰখিনি আমাক দিছে যে কবিতাটো স্তৱক গদ্য ৰূপত লিখা আৰু পঢ়া। মানে ইয়াত তোমাক কৈছে যে পদ্য ৰূপ দিয়া আছে, আমি গদ্য ৰূপত লিখিব লাগে। উদাহৰণ হিচাপে এটা ফাৰ্ষ্টটো আমাক দিয়া আছে, আমি ছেকেণ্ডটোৰ পৰা লিখিম। ছেকেণ্ডটোত আমাক দিছিলে যে ইমান পানীৰ টোপ নোৱাৰোঁ গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। এইটোত আমি যে কবিতা দিয়া আছে, কবিতা শাৰী আমি কথা নিচিনাকৈ লিখি দিব লাগিব। এতিয়া আমি ইয়াত লিখিম যে কবিয়ে কৈছে যে তেওঁ বৰষুণৰ টোপবোৰ গণিব নোৱাৰে বা সেয়া তেওঁৰ বাবে সহজ নহয়, কিন্তু তেওঁ সেই ৰিমঝিম শব্দৰ সৈতে সংগীত শুনিবলৈ ভাল পায়। মানে ৰিমঝিম শব্দ মানে সেই বৰষুণৰ টোপালটো পৰিলে যোনটো চাউণ্ড আহে, সেইটো কথা কৈছে। ইয়াৰ পিছত আমাক তাৰ পিছতো দিছে বৰষুণ আঁতৰিলে বাজলে ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ইয়াৰখিনি আমি লিখিম যে যেতিয়া বৰষুণ শেষ হয় আৰু আকাশত সূৰ্যৰ পোহৰ দেখা যায়, তেতিয়া মই বাহিৰলৈ ওলাই নিজেই বনোৱা কাগজৰ নাও পানীত মেলি দিওঁ। ইয়াত চা বনোৱা আৰু কাগজৰটো জইন হৈ গ'ল, তোমালোকে বেলেগকৈ লিখিবা। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে কবিতাটোৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। এতিয়া যেনেকৈ অন্তৰ্ধ্বনি মানে পিছফালৰ শব্দটো মিলি থাকিব লাগিব। এতিয়া যেনেকৈ শুকাই আছে, শুকাইটো আমি হচৰি ক'ত আছে, ইয়াত লাষ্টত খাই লগত মিলালোঁ। তাৰপিছত আহেটো হৈছে কথাহে। তাৰপিছত গণিবটো শুনিব, বতাহেটো হাঁহে লিখিম, অকণিটো আমি লিখিম গণি, আৰু ওলাওঁটো লিখিম নাও, কাৰণ লাষ্টত উ আছে দুইটাত।
ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা। মূল ভাৱটো মানে কবিতাটো একেবাৰে ওপৰত দিয়া আছে, সেইটোৱে তোমালোকে লিখি দিব পাৰা। যেনেকৈ ইয়াত দিয়া আছে যে উত্তৰটোত আমি লিখিম খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়, বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে। তাৰপিছত কিন্তু বাৰিষা কালত বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে, নৈ বিল খাল আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা ছোৱালীয়ে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটোৰ জৰিয়তে নৱকান্ত বৰুৱাদেৱে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজেৰে শৈশৱ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। ইয়াৰ পিছত 8 নম্বৰখিনিত আমাক দিছে বিপৰীত শব্দ লিখিব লাগে। এতিয়া আমাক প্ৰথমতে দিছে কান্দে। আমি কান্দে বিপৰীত শব্দটো হৈছে হাঁহে। পাৰো হ'লে নোৱাৰো হ'ব, ডুবে হ'লে ভাহে, জপাই হ'লে মেলি হ'ব, আৰম্ভ হ'লে শেষ হ'ব, সোমাই হ'লে ওলাই হ'ব। ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে বাক্য ৰচনা কৰা। যেনেকৈ পথাৰ দিছে, আমি লিখিলোঁ যে বাৰিষা কালত আমাৰ পথাৰখন পানীৰে উপচি পৰে। তোমালোকে যদি বেলেগ কিবা জানা সেইটো লিখি দিব পাৰা। তাৰ পিছত আমাক ছেকেণ্ডটো দিছিলে যে বৰষুণ। আমি লিখিম যে বৰষুণৰ ফলত নদী বিল আদি পানীৰে উপচি উঠে। তাৰপিছত দিছে ডাৱৰ। আমি ডাৱৰটোত লিখিছোঁ যে আজি ডাৱৰে বেলিটো ঢাকি ৰাখিছে। তাৰপিছত দিছে নিজৰা। নিজৰাটোত আমি লিখিম যে পাহাৰৰ মাজেৰে এখন সৰু নিজৰা বৈ আহিছে। তাৰপিছত দিছে নাও। আমি লিখিম যে যদুৱে নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ কৰিছিল। তাৰপিছত 10 নম্বৰখিনি দিছে পঢ়া আৰু লিখা। তোমালোকে সেইখিনি পঢ়িব পাৰা। তাৰপিছত 11 নম্বৰখিনি আমাক দিছে যে বিশেষ্য পদ দিয়া আছে, আমি বিশেষণ লিখিব লাগিব। তাৰপিছত বাক্য ৰচনাও কৰিব লাগিব। এতিয়া যেনেকৈ এক্সাম্পলটো আমাক দিয়া আছিলে ঘৰ, ঘৰটো আমাক বিশেষণ কৰি দিলে ঘৰুৱা। তাৰপিছত বাক্য ৰচনাটো লিখিলে যে ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। সেনেকৈ আমাক ছেকেণ্ডটো দিছে সাৰ। আমি সাৰটো লিখিম বিশেষণত সাৰুৱা, আৰু বাক্য ৰচনাটো কৰিম যে সাৰুৱা মাটিত খেতি ভাল হয়। তাৰপিছত দিছে নিথৰ। আমি নিথৰটো লিখিম যে নিথৰুৱা। তাৰপিছত উত্তৰটো লিখিম মানে বাক্য ৰচনাটো লিখিম যদু দুৰ্ঘটনাৰ কথা গম পাই ঘৰৰ সকলো নিথৰুৱা হৈ পৰিল। নিথৰুৱা মানে আশা এৰি দিয়া। তাৰপিছত আমাক দিছে ভাগৰ। ভাগৰটো আমি বিশেষণ কৰিলোঁ ভাগৰুৱা। বাক্য ৰচনাটো লিখিম যে মানুহজনে দিনটো পথাৰত কাম কৰি ভাগৰুৱা হৈ পৰিল। ইয়াৰ পিছত দিছে আমাক জাবৰ। জাবৰটো জেগাত লিখিম যে জাবৰুৱা। জাবৰুৱা মানে হৈছে ইউজলেছ। তাৰপিছত বাক্য ৰচনাত কৰিম যে ৰচকৰ বিদ্যা বুদ্ধি অনুসাৰে পুথি এখন সাৰুৱা বা জাবৰুৱা হয়। এই ভিডিঅ'টোত ইমানেই আছিলে। ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰিবা আৰু